বৰপেটাৰত চহৰৰ ওচৰৰ চুবুৰীয়া অঞ্চল জাখলি পথাৰত অৱস্থিত ৰাজপুত একাডেমী নামৰ শিক্ষা প্ৰতিষ্ঠানত চাঞ্চল্যকৰ ঘটনা, যাৰ বাবে অঞ্চলটোত শিক্ষা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অভিভাৱকসকল। মূল বিষয়টো হ'ল যে জাখলি পথাৰৰ বাসিন্দা বিভাস বৰ্মনৰ ১৭ বছৰীয়া ১০ম শ্ৰেণীৰ ছাত্ৰী আজি ৰাতিপুৱা অইন দিনাৰ দৰে আজিও গা ধুই পানীৰে তিতি থকা চুলিকোছা খুলি স্কুললৈ যোৱাৰ বাবে ছাত্ৰীয়ে দাবী কৰা মতে প্ৰতিষ্ঠানটোৰ প্ৰিন্সিপাল বীৰেন দাস আৰু শিক্ষিকা সুস্মিতা মণ্ডলে ১০ম শ্ৰেণীৰ ছাত্ৰীগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰে। পৰৱৰ্তী সময়ত ১০ম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে কান্দি কান্দি নিজ ঘৰলৈ উভতি আহি অভিভাৱকক ঘটনাৰ সম্পৰ্কে অৱগত কৰে। অভিভাৱক পিতৃ বিভাস বৰ্মনে শিক্ষা প্ৰতিষ্ঠানটোত আহি অভিযোগ জনোৱাত প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই একো গুৰুত্ব নিদিয়াত অভিভাৱকগৰাকীয়ে ছাত্ৰীগৰাকীক মেডিকেল পৰীক্ষা কৰাই আইনৰ সহায় ল'ব বুলি আমাৰ আগত প্ৰকাশ কৰে। মনে কৰিবলগীয়া বিষয়টো হ'ল যে এইখন প্ৰতিষ্ঠানত ছাত্ৰ ছাত্ৰীসকলৰ লগত এই ধৰণৰ ব্যৱহাৰ ইয়াৰ আগতেও কৰা হৈছে বুলি ভুক্তভোগী অভিভাৱক আৰু ছাত্ৰীগৰাকীয়ে দাবী কৰে। গুৰুত্বপূৰ্ণ বিষয়টো চৰকাৰে ইমান কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো কিহৰ বলত বলিয়ান হৈ এই ধৰণৰ আইন বিৰোধী কাৰ্য কৰিবলৈ সাহস কৰে শিক্ষা প্ৰতিষ্ঠানখনে। অকল এয়াই নহয়, প্ৰতিষ্ঠানখনৰ নাই শিক্ষাৰ পৰিৱেশ, নাই পৰ্যাপ্ত পৰিমাণে একো ব্যৱস্থা। নামতহে শিক্ষা প্ৰতিষ্ঠান, কামত হ'ল টকা ঘটাৰ কাৰখানা। আহক আমি আপোনালোকক শুনাম ভুক্তভোগী ছাত্ৰী আৰু অভিভাৱকৰ মন্তব্যৰ লগতে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষৰ স্পষ্টীকৰণ। গৈছিলোঁ গা পা ধুই ৰাজপুত একাডেমী, পাছত প্ৰাৰ্থনা হৈ গ'ল। পাছত মানে যিবিলাকে চুলি এৰি আহিছে, এটা ঝুটি বান্ধি আহিছে, সেইবিলাক ছাইড কৰি ৰাখিছে। পিছত ময়ো তাতে আছিলোঁ। পিছত মিছে ক'লে যে বেনি কৰা, মই কৈছোঁ মেডাম কৰিম। পাছত বেলেগৰ চুলি খুলি মিছে বেনি কৰি দি আছে। পিছত মোৰ হিয়াৰটো হৈ গ'ল। পিছত মোৰ পিছফালে আহি মোৰ ঝুটিত ধৰি মানে গাৰ্ডাৰটো খুলি ল'ল। মইতো গমেই পোৱা নাই। পাছত মই চালোঁ যে মোৰ চুলি খুলি দিছে মিছে। পাছত মিছক কৈছোঁ যে মিছ মোৰ গাৰ্ডাৰটো দিয়ক, মই বান্ধি আছোঁ, বেনিহে কৰিব লাগে, মই কৰি আছোঁ বেনি। কৈ আছে নহয় তই বেনি কৰ। পিছত মই কৈছোঁ মেডাম ইয়াতে ঝুটি বান্ধি পিছত বেনি কৰি আছোঁ। কয় কি নহয় তই এনেকেই বেনি কৰ। মিছে কৈছোঁ নহয় মিছ। পিছত মোক এটা চৰ মাৰিছে। পিছত মোক খং উঠিছে। তাৰ পিছত মই জোৰকৈ অলপমান কৈছোঁ আৰু ভাইচ প্ৰিন্সিপাল ছাৰে কৈ আছে যে মই বোলে মিছক মাৰবা খুজিছোঁ, সেইটো কৈ আছে। পাছত ভাইচ প্ৰিন্সিপাল ছাৰে আহি মোৰ দুটা গালত চৰ মাৰিছে বহুত জোৰকৈ। মই দুখ পাইছোঁ, ইয়াৰ বিষাই আছে, ইয়াৰ নাকত দুখ পাইছোঁ, এতিয়াও তেজ ওলাইছে নাকৰ পৰাও। ভাইচ প্ৰিন্সিপাল নামটো নাজানো। মেডামৰ নাম সুস্মিতা মণ্ডল। কোন ক্লাছত পঢ়া তুমি? মই ক্লাছ 10ত। আৰু সুস্মিতা মণ্ডলৰ ঘৰ এই মিছন ৰোড লিটিল ফ্লাৱাৰ স্কুলৰ লগত, সেই তাতে ঘৰ। হাত উঠাইছে। এই সুস্মিতা মণ্ডল এটা আৰু ভাইচ প্ৰিন্সিপাল ছাৰ। বহুত চুলি নাবান্ধাৰ কাৰণে তোমাক কৰা কৰিছে। আৰু পিছত বেলেগ এটা গাৰ্ডাৰ লৈ গৈছে আৰু এটা গাৰ্ডাৰ লৈ গৈছোঁ মই। সেইটো দি মই বান্ধিব লৈ গৈছোঁ। পিছত মই দুটা পেজ দিছোঁ চুলিত। পিছত মিছে চুলিত ধৰি গাৰ্ডাৰত ধৰি আৰু চুলিত ধৰি টান দিছে। গাৰ্ডাৰো খুলি আহিছে, মোৰ চুলিও ছিঙি আহিছে। তুমি চুলিটো বেনি কিয় কৰা নাছিলা? বেনি কৰা নাছিলোঁ, ৰাতিপুৱা গা ধুই গৈছিলোঁ, অলপ ভিজা আছিল, সেইকাৰণে মই বেনি কৰি যোৱা নাই। বেনি কৰাৰ নিয়ম আছে নেকি? নিয়ম আছে, কিন্তু কৰি নাযায় বেলেগেও। যেতিয়া মই কৰি নাযাওঁ তেতিয়া নাচায়, আৰু বেলেগে কৰি নগ'লে তাকো একো নকয়। খালি মোক আৰু এটা ছোৱালী আছে সেয়াক কয়। ক্লাছ 9ত মই এডমিশ্যন লৈছোঁ। ক্লাছ 9ৰ পৰাই মই শুনি আছোঁ এডমিশ্যন। সেইটো মানে চাই আছোঁ বহুত দিনৰ পৰা। মই একো কোৱা নাই। পিছত দেউতাক আহি কৈছোঁ যে দেউতা এনেকৈ কৰে মিছে। কৈ আছে একো নহ'ব, আৰু কেইদিন চাহ কি হয়, পিছত মই ক'ম দে। আগেও কৈছে, মানে বেয়াকৈ কৈ থাকে মিছে। কেনেকৈ মানে বেয়া ব্যৱহাৰ কৰে আৰু মানে মাৰিব খোজে, সেনেকৈ আহে। আজি মাৰিছে। প্ৰাইভেট স্কুল। আৰু বেলেগ যে টিচাৰ আছে সেইবিলাকে কয়, ভালকৈ কয়, বেয়াকৈ নকয়। কৈ থাকে যে বাৰে বাৰে কয় বেলেগ টিচাৰে, কিন্তু মাৰিব নোখোজে। আৰু সেই মিছে মানে খংকৈ কৈ থাকে সদায়। সেনেকেই মানে এই যে চুলিবিলাক এৰি গ'লে, ভিজা থাকিলে এৰি গ'লে মেডামে মানে খংকৈ কৈ থাকে যে কিয় বান্ধা নাই, কৰিছে এনেকৈ কৈ থাকে।
বেলেগক একো নকয় সেইকাৰণে মোৰ আৰু এটা ছোৱালী আছে ইয়াকে বেছিকৈ গৈ থাকে মই নাজানো এতিয়া কেছ দিম এতিয়া সিহঁৰ নামত দুটাৰ নামত কেছ দিম ন্যায় বিচাৰ দিছোঁ এই সুস্মিতা মণ্ডলৰ নামত আৰু ভাইচ প্ৰিন্সিপালৰ নামত মেডিকেল কৰিছোঁ নাকটো বিষাই আছে আৰু গালো অলপমান বিষাই আছে তেজ ওলাইছে নাকৰ পৰা বিভাস বৰ্মন ৰাতিপুৱা স্কুলত ছোৱালীজনী গৈছে তাৰপিছত অলপ পাছতে কান্দি ঘৰত আহিছে আহি তাৰপিছত সি যেনেকৈ আপোনালোকক বৰ্ণনা দিছে সেনেকৈ মোকো ক'লাক তাৰপিছত মই গৈছোঁ কি বুলি কৈছে মই স্কুলত গৈছোঁ তাৰপিছত যাই সিহঁতক ক'লোঁ যে আপোনালোকৰ স্কুলত কি হৈছে হয় আপুনি আপোনাৰ ছোৱালীৰ মুখৰ পৰাই শুনক মই কৈছোঁ শুনিছোঁ কি কৈছে আপোনালোকে কি হৈছে এই ঘটনা হৈছে আপোনালোকে যিটো অমানৱীয় অত্যাচাৰ কৰে স্কুলত এইটোতো আচলতে যুক্তিগত নহয় তাৰপিছত ক্লাছ 10ৰ এটা ছোৱালী গাভৰু ছোৱালীয়ে তাকতো ধৰক ছোৱালী মানুহে বা মেডামে মাৰিছে সেইটো বেলেগ কথা ভাইচ প্ৰিন্সিপাল পুৰুষ মানুহ তেওঁতো মাৰা যুক্তি হোৱা নাই তেখেতৰ নামটো ময়ো নাজানো ৰাজপুত একাডেমি স্কুলৰ ভাইচ প্ৰিন্সিপাল প্ৰাইভেট স্কুল এইখিনি কৈ তাৰপিছত মই গুচি আহিছোঁ আৰু সিহঁতে উল্টাকৈ মোক হেৰি কৰে কি কৰিব পাৰে আপুনি কৰক গৈ এনেকৈহে কয় আৰু যে ইয়াৰ যে এটা সৎ মীমাংসা কৰিব সেই মীমাংসাৰ পথত নাই সিহঁতে খালি অত্যাচাৰ মানে শাৰীৰিক মানসিক এটা কথা খেয়াল কৰিব ক্লাছ 10ৰ ছাত্ৰ এটা তাৰ সুস্থ মেজাজ কিন্তু সদায় থাকিব লাগে মেট্ৰিক দিব স্কুলত যোৱাৰ লগে লগে যদি তাৰ ওপৰত যদি শাৰীৰিক মানসিক অত্যাচাৰ চলে তেনেহ'লে তাৰ দিনটোৱে বেয়া যাব কি প্ৰাইভেটে হওক আৰু চৰকাৰীয়ে হওক ঘটনাটো হৈছে তাৰমানে ছোৱালীজনীয়ে গা পা ধুই স্কুলত গৈছে স্কুলত কিভাৱে গৈছে ড্ৰেছটো পিন্ধিছে সেইটোতো মিছা কথা নহয় সেইটো সত্য কথা ড্ৰেছ পিন্ধি স্কুলত গৈছে আহি কয় যে মোৰ চুলি বান্ধি যোৱা নাই কিয় বান্ধি যোৱা নাই কয় যি কি আছিল চুলি সেইকাৰণে বান্ধি যোৱা নাই মই আৰু জিকা চুলিটো কোনে ভালকৈ বান্ধিব আৰু বেনি বান্ধিব লাগে বোলে তে সেনেকৈ গৈছে যোৱাৰ পিছত মেডাম তেওঁ ক'লাকে ছোৱালীজনীয়ে সেইভাৱে অত্যাচাৰ কৰিছে তাৰপিছত মাৰপিটো কৰিছে কি ব্যৱস্থা কৰিব ব্যৱস্থা এতিয়া মানে কি এনেকুৱা পৰিৱেশ যাতে স্কুলত নহয় সেইটোও কামনা কৰোঁ আৰু আইনী ব্যৱস্থা যদি সিহঁতে কোনো ষ্টেপ নলয় মই ল'ম তাৰমানে ইয়াৰ সৎ বিচাৰ লাগে আৰু কি মেডিকেল কৰিছোঁ মই সৎ বিচাৰ লাগে আৰু এই মেডাম ছাৰ সিহঁততো আৰু সৰু মানুহ নহয় সিহঁতেও চাব বস্তুটো সেয়ে ঘটনাটো হৈছে কি এছেম্বলিৰ সময়ত আমি ইউনিফৰ্ম চেক কৰি আছিলোঁ তো ইউনিফৰ্ম চেক কৰাৰ যিবিলাক প্ৰপাৰ ইউনিফৰ্ম আছিলে তেওঁলোকক ক্লাছত যাব দিয়া হৈছে আৰু যিখিনি প্ৰপাৰ ইউনিফৰ্মত নাছিলে তেওঁলোকৰ প্ৰব্লেমটো কি আমি সুধি আছিলোঁ তাৰ মাজতে দেখিলোঁ যে কেইজনীমান ছোৱালীয়ে চুলিখিনি মেলি আহিছে আচলতে বেনি গুঠি আহিব লাগে তো আমাৰ টিচাৰ সুস্মিতা মেডামে কৰিলে কি খুলি থকা চুলিখিনি দুই এজনীকে বান্ধি দি আহি আছে তাৰ মাজতে এই ছোৱালীজনী বৰ্ষা যোৱাবাৰে মেট্ৰিক বেয়া কৰিছে আমি এবাৰ তাইক চান্স এটা দিছিলোঁ কি ক্লাছকেইটা কৰি থাক পৰীক্ষাটো ভাল হওক কিন্তু তাইৰ আচৰণটো আগৰ পৰা কিবা এটা ৰেকৰ্ড আছে যোৱা পৰীক্ষাৰ সময়ত চেণ্টাৰৰ সন্মুখতে মাকক মিছবিহেভ কৰিছিল তাৰ কাৰণে আমি তেওঁক শাসন কৰিছিলোঁ এইবাৰ কিন্তু এনেকুৱা হ'ল তাই চুলিখিনি বান্ধিব নিদিয়ে টিচাৰজনীয়ে ক'লে কি নহয় মই বান্ধি দিওঁ টিচাৰখিনি চুলিত জোৰকৈ ধৰোঁতে তেওঁ এনেকৈ এটা ধাক্কা মাৰি ঝটকা দিছে টিচাৰজনীৰ খং উঠি গ'ল ইনষ্টিংটিভ খং এটা আৰু প্ৰবৃত্তিগতভাৱে তাই থাপৰ এটা মাৰিছে থাপৰটো মাৰাৰ কাষত মই কাষত আছোঁ থাপৰটোৰ পিছত তাইৰ যিটো ৰিয়েকশ্যন কাৰণ তাইজনে টিচাৰজনে খাই পেলাব এনেকুৱা এটা পজ দিছে মই ভাবিলোঁ কি তাই শাসন কৰাৰ দৰকাৰ থাপৰ এটা মাৰিলোঁ জোৰকৈ পৰিলে থাপৰটো দ্বিতীয়টো মাৰিব খুজি মই লাহেকৈ লগাই দিওঁ যে দুখ পাইছে মই মাৰিছোঁ কাৰণ হয় কি পেৰেণ্টছবিলাকে আমাক ছাত্ৰ ছাত্ৰীক দায়িত্ব দিছে তেওঁলোকক অন্ততঃ পঢ়া শুনাখিনি 100% নহ'লেও ব্যৱহাৰ পাতিটো তেওঁলোকে শিকিব লাগিব তেওঁৰ যিটো আচৰণ সেই আচৰণটো দেখি যাতে বাকী ৰৈ থকা ছাত্ৰ ছাত্ৰীবিলাকে সেনেকুৱা হ'ব নোৱাৰে আমাৰ ইয়াত বৰ্ষাকে আৰম্ভ কৰি কেইজনমান ছাত্ৰ ছাত্ৰী আছে যিসকলৰ কাৰণে গোটেই ক্লাছ ডিষ্টাৰ্ব হয় তেওঁলোকক মাতি আনি আমি বহুত বুজাইছোঁ পেৰেণ্টছক মাতিও বুজাইছোঁ এটা ল'ৰাক আমি টিচি দিম বুলি এছেম্বলিত এনাউন্স কৰি তেওঁক চান্স এটা দিছোঁ লাষ্ট চান্স তথাপিতো আমি ভাবিছোঁ শুদ্ধ হয় যদি হওক এতিয়া বৰ্ষা নহয় বেলেগ ল'ৰা এটা তাৰমানে এনেকুৱা কেইটামান আছে গোটেই ক্লাছবিলাকক তেওঁলোকে ডিষ্টাৰ্ব কৰে চব টিচাৰৰ পৰা এটাই কমপ্লেইন আহে যে একেটা ল'ৰাৰ কাৰণে আমি ক্লাছবিলাক ভালকৈ কৰিব নোৱাৰোঁ ৰাজপুত একাডেমি আমি কথাটো যদি একফালে চাওঁ যে পেৰেণ্টছৰ ফালৰ পৰা চাওঁ
আমাৰ বহুত গাৰ্জেন আছে, বহুতে গাৰ্জেনে কয় কি আপোনালোকৰ তাত দায়িত্ব দিছোঁ, আপোনালোকে যি কৰে তাকে কৰক স্কুল আৱাৰ্ছত। আৰু কিছুমান এনেকুৱা পেৰেণ্টছো আছে, আমাৰ ল'ৰা ছোৱালীৰ গাত আপুনি হাত ক'ত উঠাব। বৰ্ষাৰ ক্ষেত্ৰতো সেইটো হ'ল, তাই কথা নামানি ভৌ ভৈ ওলাই গ'ল স্কুলত। তাইক যদি আনি কোনোবাই আমাৰ বিচাৰ দিলেহেঁতেন, বুজাই বাৰে আমি কিবা এটা কৰিলোহেঁতেন। কিন্তু যিটো ছিটুৱেশ্যন হৈছিল তাত ইনষ্টিংটিভ শাসন যদি কৰা নাযায়, বাকী অন্যান্য ল'ৰা ছোৱালীখিনিও সেই একে শাসন শিকিব বা সেই একে ব্যৱহাৰ শিকিব। আৰু তাই শুদ্ধ কৰাৰ স্বাৰ্থ দিলে তেওঁলোকে অন্যফালে লৈ গ'ল। আপুনি মাৰাৰ অধিকাৰ ক'ত পালে, দেউতাকে আহি ধমকি দিলে, কিবা কিবি কৰিলে। দেউতাকক বুজালোঁ যে আপুনি দুটা ল'ৰা ছোৱালী শাসন কৰোঁতে কোনোবাটোক খঙতে মাৰে, আমিতো 2-300 ল'ৰা ছোৱালীক শাসন কৰিব লগা হয়। সৰু ল'ৰা ছোৱালীৰ গাত হাত আমি দিবই নোৱাৰোঁ। এটাও ভুল হৈছে আমাৰ, ছোৱালীৰ গাত হাত দিয়াটো উচিত নহয়। আমি এজন লেডি টিচাৰৰ দ্বাৰা সোধ পোছ কৰাব লাগে, কিবা কৰাব লাগে। কিন্তু সেই ছিটুৱেশ্যনটো এনেকুৱা, যদি ইনষ্টিংটিভ নহয় তেতিয়াহ'লে উপায় নাই। প্ৰবৃত্তিগতভাৱে থাপ্পৰটো মই মাৰিছোঁ, এইটো তেওঁলোকে অপৰাধ বুলি ভাবিছে। আপোনালোকে যদি ভাবে অকল অভিভাৱকৰ ফালৰ পৰাই আমি কথাটো চাওঁ, এটা অনুষ্ঠানৰ মুৰব্বী একজনৰ ফালৰ পৰা কথাটো চাব লাগিব যে 200-300 ল'ৰা ছোৱালী চম্ভালিব লগা হ'লে কেতিয়াবা এনেকুৱা ছিটুৱেশ্যনৰ সন্মুখীন হ'ব লগা হয়। মোৰ নাম বীৰেন দাস, প্ৰিন্সিপাল। নিউজ ডেস্ক ৰিপৰ্ট, TTN সত্য সংবাদ।